ইয়াত এটা বস্তু চাওক, এটা হেডলাইন আছে, এটা হেডলাইন আৰু লগতে কি আছে, কেইটামান পেৰেগ্ৰাফ আছে, আছেনে বাৰু? এটা হেডলাইন আছে আৰু লগতে কেইটামান পেৰেগ্ৰাফ আছে। আমি বৰ্তমান হেডলাইনটো ইয়াত যেনেকৈ দিয়া হৈ আছে তেনেকৈ নিদিওঁ, কিন্তু আপোনালোকে যেতিয়া এক্সামত যাই পেলাই কৰিব, ইয়াত হেডলাইনটো যেনেকৈ দিয়া হৈ আছে তেনেকৈ লিখিব। এতিয়া আমি টাইমটো বচাবৰ কাৰণে হেডলাইনটো নিজৰ ইচ্ছামতে দিম, পেৰেগ্ৰাফকেইটাও নিজৰ ইচ্ছামতে আনিম, যাতে আমাৰ টাইমটো বাচে। কাৰণ আমি যদি এতিয়া লিখি থাকিব যাওঁ আমাৰ টাইমটো বেছি লাগিব, গতিকে হেডলাইনটো আৰু পেৰেগ্ৰাফকেইটা আমি নিজৰ ইচ্ছামতে আনিম। চ' সেইটো কৰিম কেনেকৈ? সকলোৱে এটা কাম কৰক, সকলোৱে MS Wordটো অ'পেন কৰি লওকচোন, MS Word। তাৰপৰা ব্লেংক ডকুমেণ্ট এটা আনি লওক। ব্লেংক ডকুমেণ্ট এটা আনিলে, যদি ব্লেংক ডকুমেণ্ট এটা আনিলে ইয়াতে হেডলাইন এটা লিখকচোন নিজৰ ইচ্ছামতে, বা এটা কাম কৰক, মাই হেডলাইন, সকলোৱে এটা কাম কৰক, মাই হেডিং বুলি দি থৈ দিয়কচোন। মাই হেডিং, এটা হেডলাইন বা এটা হেডিং দিব দিছে, মাই হেডিং বুলি দি থৈ দিয়কচোন সকলোৱে এবাৰ বৰ্ডত ধ্যান দিয়ক। আচ্ছা, তাৰ আগতে আৰু এটা কাম কৰিলোঁ। আচ্ছা, যদি মাই হেডিং বুলি দিলে এণ্টাৰ মাৰি তলত আহি লওকচোন এবাৰ, নহ'লে ওৱান ছেকেণ্ড নালাগে, ওপৰতে থাককচোন। হেডিংটো চিলেক্ট কৰকচোন, সকলোৱে হেডিংটো চিলেক্ট কৰিলেনে? যদি হেডিংটো চিলেক্ট কৰিলে আমাক হেডিংটো কি কৰিব দিছে এবাৰ চাই দিয়ক। হেডিংটো আমাক কি কৰিব দিছে? বোল্ড। কি কৰিব দিছে? বোল্ড কৰিব দিছে। লগতে আৰু কি কৰিব দিছে? ডাবল আণ্ডাৰলাইন কৰিব দিছে। লগতে আৰু কি কৰিব দিছে? চেণ্টাৰ এলাইন কৰিব দিছে, চেণ্টাৰ এলাইন। আৰু লগতে কি কৰিব? চাইজটো কিমান কৰিব দিছে? 18। তো যদি আপোনালোকে মাই হেডিং বুলি যে লিখিছে তাক যদি চিলেক্ট কৰিলে, বোল্ড কৰিবৰ কাৰণে বিটোত ক্লিক কৰিব, হোমত যায়, নহ'লে কণ্ট্ৰল বি দবালেও হ'ব। ডাবল আণ্ডাৰলাইনটো কেনেকৈ কৰিম বাৰু? ইউ বুলি যে লিখা হৈ আছে, এইটো চাওক, মই দাগ এটা মাৰি দেখুৱাইছোঁ। ইয়াত যে ইউটো লিখা হৈ আছে তাৰ ছাইডত ক্লিক এটা চেণ্টাৰ এলাইন কৰিবৰ কাৰণে আপোনালোকে এই তিনিটাৰ ভিতৰত মাজৰটোত ক্লিক কৰিব, এই তিনিটাৰ ভিতৰত মাজৰটোত, নহ'লে শ্বৰ্টকাটটো হ'ল কণ্ট্ৰল ই, চেণ্টাৰত আহি যাব। পিছত চাইজটো আমাক 18 কৰিব দিছে। আচ্ছা, বৰ্তমান চাইজটো কিমান হৈ আছে? 11 হৈ আছে। আখৰটো চিলেক্টটো হৈ থাকিব দিম, 11ৰ ছাইডত যাম আৰু ইয়াৰ পৰা 18টো সকলোৱে কৰকচোন। ইমান সকলোৱে মাই হেডিঙৰ ছাইডত ক্লিক এটা কৰক, মাই হেডিঙৰ ছাইডত, এই মাই হেডিঙৰ ছাইডত ক্লিক এটা কৰক, মাই হেডিঙৰ ছাইডত ক্লিক এটা কৰক, কৰিলে আৰু এণ্টাৰ দবাই তললৈ আহক। কোনেও একো নিলিখিবচোন, মই এটা বস্তু এটা দেখুৱাই দিওঁ। মই যদি ইয়াত কিবা লিখোঁ, নৰ্মেল হৈ আছে, মই যদি ইয়াত কিবা এটা লিখোঁ, নৰ্মেল লিখা গৈছে নে ইয়াৰ ষ্টাইলটোতে লিখা গৈছে? চাওকচোন এবাৰ, নৰ্মেল লিখা গৈছে নে ওপৰত যিটো হেডিঙত যিটো ষ্টাইল লগাইছো সেই ষ্টাইলটোতে লিখা গৈছে? ওপৰৰ ষ্টাইলটোতে লিখা গৈছে, কিন্তু মোক সেইটো ষ্টাইলত নালাগে, নৰ্মেল তলত যিখিনি লিখিম সেইখিনি মোক নৰ্মেলত লাগে। তো সকলোৰে কাৰ্চৰডাল ইয়াত আছেনে? এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াত আহি যাব। সকলোৰে কাৰ্চৰডাল ইয়াত আছেনে? যদি ইয়াত আছে, মোক মানে এতিয়া কাৰ্চৰডাল নৰ্মেলত লাগে, আগৰ নিচিনা হৈ থাকিব নালাগে আৰু। নৰ্মেলত আনিবৰ কাৰণে সদায় আমি ৰাবাৰডালত ক্লিক কৰিব লাগে। নৰ্মেলত আনিবৰ কাৰণে সদায় আমি ৰাবাৰডালত ক্লিক কৰিব লাগে। ইয়াত যে এইটো যে ৰাবাৰ নিচিনা এটা অপশ্যন আছে, ইয়াক কোৱা হয় ক্লিয়াৰ ফৰ্মেটিং। কি বুলি কোৱা হয়? ক্লিয়াৰ ফৰ্মেটিং। ইয়াৰ কাম হ'ল, ইয়াত যিমানবিলাক ষ্টাইল লাগি আছিলে, বোল্ড ষ্টাইলটো লাগি আছিলে, ডাবল ষ্টাইলটো লাগি আছিলে, আৰু একদম চেণ্টাৰত আছিলে, যিমান ষ্টাইল লগোৱা হৈ আছিল চব নাইকিয়া হৈ যাব আৰু আগৰ নিচিনা। চাওক, মই যদি এই ৰাবাৰডালত ক্লিক এটা কৰি দিওঁ, এতিয়া মই যদি কিবা লিখোঁ, একদম নৰ্মেল লিখা গৈছে, পাইছেনে দেখা? ইয়াতে এতিয়া পেৰেগ্ৰাফ এটা লিখিব লাগে, কাৰণ পেপাৰখন যদি আমি চাওঁ, এই যিখন পেপাৰ আছে, যদি মই পেপাৰখন চাওঁ, ইয়াতে পেৰেগ্ৰাফ এটা লিখিব দিছে, কিন্তু আমি এতিয়া টাইমটো বচাবৰ কাৰণে পেৰেগ্ৰাফটো নিলিখোঁ। এটা পেৰেগ্ৰাফ আমি শ্বৰ্টকাটত লৈ আহিম। শ্বৰ্টকাটত পেৰেগ্ৰাফ এটা আনিবৰ কাৰণে ইকুৱেল চিনটো দিম, RAND, অপেনিং ব্ৰেকেট, ক্লজিং ব্ৰেকেট, আৰু এণ্টাৰটো প্ৰেছ কৰিলেই হ'ব। মই ইকুৱেল চিনটো দিম, RAND, অপেনিং ব্ৰেকেট, ক্লজিং ব্ৰেকেট, আৰু এণ্টাৰটো প্ৰেছ কৰিলে হ'ব, ৰেণ্ডম পেৰেগ্ৰাফ আহি যাব। আচ্ছা, এতিয়া সকলোৱে এবাৰ বৰ্ডত ধ্যান দিয়ক। যদি আপোনালোকে পেৰেগ্ৰাফটো আনিলে, যিটো পেৰেগ্ৰাফ আপোনালোকে আনিলে তাক কি কৰিব দিছে? মই বৰ্ডত লিখি থৈ দিওঁ ইয়াতে। জাষ্টিফাই কৰিব দিছে 1 নম্বৰ। 2 নম্বৰ কি কৰিব দিছে? চাইজটো আমাক 13 কৰিব দিছে, 13। 3 নম্বৰ কি কৰিব দিছে? লাইন স্পেচিং কিমান কৰিব দিছে? 1.5। আৰু 4 নম্বৰ আফটাৰ স্পেচিং কিমান কৰিব দিছে? 6। আফটাৰ স্পেচিং 6 পইণ্ট কৰিব দিছে। চ' সেইটো কৰিম কেনেকৈ চাওক। সকলোৱে পেৰেগ্ৰাফকেইটা চিলেক্ট কৰকচোন। পেৰেগ্ৰাফকেইটা দেই, হেডিংটো চিলেক্ট কৰিব দিয়া নাই কিন্তু এবাৰ, খালি পেৰেগ্ৰাফকেইটা চিলেক্ট কৰকচোন। চ' প্ৰথম আমি কৰোঁ জাষ্টিফাই। আচ্ছা, জাষ্টিফাই মানে কি হয়? দুই ফালৰ পৰা সমান হ'ব লাগিব। এইফালৰ পৰা সমান হৈ আছে, কিন্তু এইফালৰ পৰা সমান হৈ আছে এনে বেকাবিকি হৈ আছে? বেকাবিকি হৈ আছে। জাষ্টিফাই মানে দুই ফালৰ পৰা সমান হ'ব লাগিব। জাষ্টিফাই কৰিবৰ কাৰণে এই 4টা যে চিন আছে, লাষ্টৰ চিনটোত ক্লিক কৰিম, নহ'লে শ্বৰ্টকাটটো কি হয় বাৰু? কোনে ক'ব পাৰিব? কণ্ট্ৰল জে। কি প্ৰেছ কৰিব লাগিব? কণ্ট্ৰল জে। এটা কম্পিউটাৰত শ্বৰ্টকাটটোৱে কাম কৰা নাই, যদি কাম নকৰে কোনোবা এটা কম্পিউটাৰত তাত ক্লিক কৰি দিলেই হ'ল। কণ্ট্ৰল জে যদি দবাওঁ, চাওক এতিয়া এইফালেও সমান হৈ গ'ল, এইফালেও সমান হৈ গ'ল, খালি মাজতে কিয় সোমাই গৈছে? সেইখিনিতে পেৰেগ্ৰাফটো কি হৈছিলে? চেঞ্জ হৈছিলে। ঠিক আছে,
সো এক হৈছে, এক নম্বৰটো হৈ গ'ল। নেক্সটটো হৈছে 13 কৰিব দিছে। বৰ্তমান আমাৰ চাইজটো কিমান হৈ আছে 11, তাৰ ছাইডত ক্লিক এটা কৰিম। আচ্ছা এটা বস্তু চাওকচোন সকলোৱে, ইয়াত 30, মই যেতিয়া 11ৰ ছাইডত ক্লিক কৰিছোঁ, ইয়াত 13টো আছে নে 12ৰ পিছত চিধা 14 আছে? 12ৰ পিছত চিধা 14 আছে, 13টো নাই। তেতিয়াহ'লে কি কৰিব, এইখিনি জেগাত ক্লিক কৰি পেলাই হাতেৰে 13 বুলি লিখি দিব। 1 3 লিখিলোঁ 13 বুলি হাতেৰে, এণ্টাৰটো মাৰি দিম। দুটা আমাৰ হৈ গ'ল। 3 নম্বৰটো হৈছে লাইন স্পেচিং। লাইন স্পেচিং মানে কি চাওক, ধৰি লওক মোৰ ইয়াতে এটা লাইন আছে, ইয়াতে এটা লাইন আছে, এইটো এটা লাইন, এইটো এটা লাইন, দুইটা লাইনৰ মাজত স্পেচ কিমান হ'ব, তাকে কোৱা হয় লাইন স্পেচিং। চাওক এই যে 4টা অপশ্যন আছে, তাৰ ছাইডতে এটা অপশ্যন আছে য'ত দুইফালে কাৰ্চিন, এনেকুৱা চাওক, এনেকৈ ওপৰৰ ফালে কাৰ্চিন, তলৰ ফালে এনেকুৱা অপশ্যন এটা আছেনে, সেইটোকে লাইন স্পেচিং বুলি কোৱা হয়। তাৰ ছাইডত ক্লিক এটা কৰকচোন, তাৰ ছাইডত ক্লিক এটা কৰিম। আৰু লাইন স্পেচিংটো আমাক কিমান ল'ব দিছে 1.5, মানে 3 নম্বৰটো ল'ব দিছে। অলপ স্পেচটো বাঢ়ি যাব আগতকৈ, হৈছে। চ' 3 নম্বৰটো আমাৰ হৈ গ'ল। 4 নম্বৰটো হ'ল আফটাৰ স্পেচিং 6 পইণ্ট কৰিব দিছে। আফটাৰ স্পেচিং, আফটাৰ স্পেচিং মানে হ'ল দুটা পেৰেগ্ৰাফৰ মাজত কিমান জেগা থাকিব, তাকে আফটাৰ স্পেচিং। আকৌ এবাৰ সেই লাইন স্পেচিং অপশ্যনটোতে ক্লিক এটা কৰকচোন, কৰিলে তাৰ পৰা মাজৰ ফালে চাওকচোন এটা অপশ্যন আছে যাৰ নামটো হয় লাইন স্পেচিং অপশ্যনছ, তাতে ক্লিক এটা কৰকচোন, কৰিলোঁ ক্লিক। যদি তাত ক্লিক কৰিলে অলপমান তলৰ ফালে চাওকচোন, তলৰ ফালে চাওকচোন স্পেচিং আফটাৰ বিফৰ লিখা হৈ আছেনে, স্পেচিং বিফৰ আফটাৰ লিখা হৈ আছেনে? তো আমাক আফটাৰ স্পেচিং লগাব হৈছে, মানে স্পেচিঙত যাব, তাতে আফটাৰ বুলি যিটো অপশ্যন আছে বৰ্তমান তাত কিমান আহি আছে 8 আহি আছে, যিটো আমাক 6 কৰিব দিছে। এই দুটা যে বাটন আছে, তলৰ বাটনটোত ক্লিক কৰি দিলে 6 হৈ যাব, হৈছেনে বাৰু? এতিয়া জাষ্ট এই মানে পেৰেগ্ৰাফ দুটাৰ মাজত স্পেচ, পেৰেগ্ৰাফ দুটাৰ মাজত স্পেচ। 3 নম্বৰ কুৱেশ্যনটো দিয়া হৈ আছে, যিটো আমাৰ পেৰেগ্ৰাফ আছে তাক দুটা কলমত বনাব দিছে, ৰাইট কলমটো আপাৰ কেছ কৰিব দিছে, কেপিটেল লেটাৰ কৰিব দিছে। চ' সেইটো কৰিম কেনেকৈ চাওক, সকলোৱে পেৰেগ্ৰাফকেইটা চিলেক্ট কৰকচোন, খালি পেৰেগ্ৰাফকেইটাই চিলেক্ট কৰিব দেই, এনেকৈ চিলেক্ট কৰক, এনেকৈ তলৰ পৰা এনেকৈ টানি লৈ গ'লে হ'ল। পেৰেগ্ৰাফকেইটা সকলোৱে চিলেক্ট কৰকচোন, কোনেও হেডলাইনটো চিলেক্ট নকৰিব, খালি পেৰেগ্ৰাফকেইটা। যদি পেৰেগ্ৰাফকেইটা চিলেক্ট হৈ গ'ল, তাক আমাক দুটা পেৰেগ্ৰাফত আনিব দিছে। সেইটো কৰিবৰ কাৰণে ইয়াতে চাওক এটা অপশ্যন আছে লেআউট বুলি, লেআউটত যাম, এটা ওপৰৰ ফালে অপশ্যন এটা আছে লেআউট বুলি, তাত যাম। তাত যোৱাৰ পাছত কেইটামান অপশ্যন আছে 1 2 3 4, 4 নম্বৰ অপশ্যনটো চাওকচোন য'ত লিখা হৈ আছে কলম বুলি, কলমত যাম আৰু ইয়াত 2 কলম কৰিব দিছে, মানে প্ৰথম অপশ্যন ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিম। চাওকচোন দুটা কলম হৈ আহিছেনে নাই, এইটো এটা কলম, এইটো এটা কলম, আহিছেনে বাৰু? যদি দুটা কলম হৈ আহিছে, যিটো ছেকেণ্ড কলম আছে মানে ৰাইট ছাইডৰ যিটো কলম আছে তাক আপাৰ কেছ কৰিম। সকলোৱে ৰাইট কলমটো চিলেক্ট কৰকচোন, এই এনেকৈ তলৰ ফালৰ পৰা টানি দিলোঁ, এনেকৈ তলৰ ফালৰ পৰা এনেকৈ ধুনীয়া। ছেকেণ্ড কলমটো খালি চিলেক্ট কৰিব হা, ছেকেণ্ড কলমটো চাওক, খালি মই ছেকেণ্ড কলমটোৱে ৰাইট কলমটোৱে চিলেক্ট কৰিছোঁ, ইটো কলম চিলেক্ট। আমাৰ ৰাইট কলম আছে তাক আমাক কি কৰিব দিছিলে আপাৰ কেছ, তাকে কোৱা হয় কেপিটেল লেটাৰ কৰিব। চ' সেইটো কৰিম কেনেকৈ, সকলোৱে হোমত ক্লিক এটা কৰকচোন, হোমত ক্লিক এটা কৰক, কেপিটেল লেটাৰ। চ' হোমত যদি ক্লিক কৰিলে ইয়াতে আমাৰ অপশ্যন এটা আছে, এনেকুৱা চাওক, এটা কেপিটেল এ এটা স্মল এ, এনেকুৱা অপশ্যন এটা আছেনে, যাক চেঞ্জ কেছ বুলি কোৱা হয়। ইয়াৰ পৰা আমি কেছবিলাক চেঞ্জ কৰিব পাৰোঁ, আপাৰ কেছো কৰিব পাৰোঁ, লোৱাৰ কেছো কৰিব পাৰোঁ। এনেকুৱা কেপিটেল এ এটা স্মল এ এটা থকা অপশ্যন এটা আছে, তাতে ক্লিক কৰকচোন আৰু ইয়াৰ পৰা আপাৰ কেছ অপশ্যনটো চিলেক্ট কৰকচোন 3 নম্বৰ। কেতিয়াবা কিন্তু এটা প্ৰব্লেম আহিব পাৰে দেই, প্ৰব্লেমটো এনেকুৱা চাওক, এই তলৰ ফালে কেইটামান, এই ইয়াৰ পৰা কেইটামান মানে এইফালে গুচি যায়। যদি কাৰোবাৰ আহিছে, কাৰোবাৰ হৈছে নেকি বাৰু? যদি হৈছে, যেতিয়া মই কেপিটেল লেটাৰ কৰিলোঁ ইয়াৰ পৰা কেইটামান মানে ইয়ালৈ আহি যায়। যদি তেনেকুৱা হৈছে কি কৰিব, যিকেইটাৰ পৰা আহিছে, যেনেকৈ মোৰ এই 2 লাইন মানে এইফালে কেপিটেল লেটাৰ আহি গৈছে, এইকেইটাক সিফালে কেনেকৈ লৈ যাব, ইয়াৰ একদম আগত ক্লিক এটা কৰিব, আৰু এণ্টাৰ মাৰি মাৰি তললৈ লৈ আহিলে সিহঁত পাৰিছেনে কৰিবৰ কাৰণে? চ' এতিয়া চাওক, মোৰ এইফালৰখিনি নৰ্মেল হৈ আছে, কিন্তু এইখিনি আপাৰ কেছ মানে কেপিটেল লেটাৰ। নেক্সট যিটো আছে সেইটো হ'ল কুৱেশ্যন নম্বৰ ডি। এটা হেডাৰ লগাব দিছে য'ত লিখিব দিছে হাইফকোড মৰিগাঁও। ইয়াত একচুৱেলি এডিআৰই বুলি লিখিব দিছিলে, এখন এডিআৰই পেপাৰ আছে। ইয়াত এডিআৰই ফুল ফৰ্মটো কি আছিলে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম। চ' এতিয়া এডিআৰই বুলি আছিলে, যাৰ জেগাত মই হাইফকোড মৰিগাঁও। চ' এটা হেডাৰ লগাব দিছে। হেডাৰ এটা কেনেকৈ লগাম চাওক, ইয়াত হেডাৰ লগাবৰ কাৰণে দুটা উপায় আছে। হেডাৰ আমাক কি লগাব দিছে, হেডাৰ লগাবৰ কাৰণে দুটা উপায় আছে। প্ৰথম উপায়টো হ'ল মই একদম ওপৰত হয়তো ডাবল ক্লিক কৰিম। চাওক, যদি মই একদম ওপৰত ডাবল ক্লিক কৰোঁ, স্পীডত ডাবল ক্লিক কৰিম, এইটো হেডাৰ বুলি আহি গ'ল, এটা ডট 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 আহি গ'ল। এই ওপৰৰ এই জেগাখিনিক হেডাৰ বুলি কওঁ, এইখিনিক হেডাৰ। আচ্ছা, হেডাৰৰ পৰা বাহিৰ ওলাবৰ কাৰণে আমি এনেকৈ হেডাৰটো আনিব পাৰোঁ, ইয়াতে হাইফকোড মৰিগাঁও বুলি লিখিব পাৰোঁ, কিন্তু নিলিখোঁ, কাৰণ আৰু এটা উপায় আছে, আমি ছেকেণ্ড উপায়টো দি কৰিম মানে। আচ্ছা, হেডাৰৰ পৰা বাহিৰ ওলাবৰ কাৰণে মাজত দুবাৰ ক্লিক কৰিম, সকলোৱে মাজত দুবাৰ ক্লিক কৰকচোন, হেডাৰৰ পৰা ওলাই আহিলোঁ। প্ৰথম উপায়টো কি আছিল, ইয়াতে ডাবল ক্লিক কৰিম, হেডাৰটো আহি যাব, মই ইয়াতে যি লিখিব দিয়ে লিখিব পাৰিলোঁ হয়, কিন্তু লিখা নাই। ছেকেণ্ড উপায়টো দি কৰিম। ছেকেণ্ড উপায়টো দি আমি হেডাৰ কেনেকৈ লগাম চাওক, আপোনালোকে এক্সামত এইটো উপায় দি কৰিলেও হ'ব, ডাবল ক্লিক কৰি, নহ'লে ছেকেণ্ড, যিটো ভাল লাগে। ছেকেণ্ড উপায়টো হ'ল সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰকচোন, কৰিলে ক্লিক এটা। তাৰ পৰা যদি ইনচাৰ্টত ক্লিক কৰিলে অলপমান মাজৰ ফালে চাওকচোন, হেডাৰ আৰু ফুটাৰ বুলি অপশ্যন এটা,
অলপ মাজৰ ফালে। চ' ইয়াতে মই হেডাৰ বুলি যিটো অপশ্যন আছে তাত ক্লিক এটা কৰিম আৰু অলপমান ভাল চাই দেখা। আৰু ইয়াতে বহুত হেডাৰ আছে দেই, আপুনি যদি এই বাৰডাল টানি লৈ আহে, নাটানিব এতিয়া নালাগে, টানি লৈ আহিলে বহুত অপশ্যন থাকে। আমি বৰ্তমান 1 2 3 4 নম্বৰ হেডাৰটো লৈ ল'ম, লৈ লওকচোন। আৰু ইয়াতে যি লিখিব দিছে, কি লিখিব দিছে, HYV কোড মৰিগাঁও আমি লিখি দিম। সকলোৱে লিখকচোন এনেকৈ মাজতে ক্লিক কৰি পেলাই, একদম মাজতে ক্লিক কৰি লিখকচোন হাইভ কোড মৰিগাঁও বুলি, একদম মাজত ক্লিক। যে ইয়াত হাইভ কোড মৰিগাঁও বুলি লিখিছোঁ, গোটেইটো কেপিটেলত আহিছে হয়নে বাৰু? কিন্তু যদি মোক হাইভ কোডৰ H টো কেপিটেল লাগে, বাকীকেইটা স্মলত, মৰিগাঁৱৰ M টো কেপিটেল লাগে, বাকীকেইটা স্মল, সেইটো কেনেকৈ কৰিম? সেইটো কৰিবৰ কাৰণে সকলোৱে গোটেই আখৰটো চিলেক্ট কৰকচোন। হাইভ কোড মৰিগাঁও গোটেইটো চিলেক্ট কৰকচোন, এনেকৈ টানি দিলেও হ'ব হা, অ'কেটো ধৰি টানি দিলেও হ'ব। গোটেইটো চিলেক্ট কৰিলেনে? যদি গোটেইটো চিলেক্ট কৰিলে হোমত ক্লিক এটা কৰকচোন সকলোৱে, হোমত, হোম। তাতে এটা অপশ্যন আছে চেঞ্জ কেছ বুলি কোৱা হয় ইয়াক, আমি ইয়াক আপাৰ কেছ লোৱাৰ কেছ কৰিব পাৰোঁ। এটা কেপিটেল এ আছে, এটা স্মল এ আছে, আছেনে বাৰু? তাতে ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা ছেকেণ্ড লাষ্ট অপশ্যনটো লৈ ল'ম, যাক কোৱা হয় কেপিটেলাইজ ইচ ৱৰ্ড, মানে প্ৰতিটো ৱৰ্ডৰে প্ৰথম আখৰটো কেপিটেল হৈ যাব। কৰকচোন সকলোৱে, হৈছে? হৈছে, পাৰিছেনে বাৰু? ঠিক আছে। এতিয়া হেডাৰৰ পৰা ওলাই আহিম, ওলাম কেনেকৈ, মাজত দুবাৰ। চ' এইবাৰ কুৱেশ্যনটো হ'ল আমাক ফুট নোট লগাব দিছে আৰু নিজৰ নামটো লিখিব। চ' ফুট নোট লগাবৰ কাৰণে সাধাৰণতে কোনোবা এটা ৱৰ্ড বা লাইন এটা চিলেক্ট কৰিব লাগে, কিন্তু ইয়াত একো কোৱা নাই কুৱেশ্যনত, আমি একো চিলেক্ট নকৰোঁ। একদম পেৰেগ্ৰাফকেইটা একদম লাষ্টত, যদি একদম লাষ্টত ক্লিক এটা কৰিলে ফুট নোট অপশ্যনটো ক'ত থাকে সকলোৱে মনত ৰাখিব, বহুত এক্সামত আহে। সকলোৱে ৰেফাৰেঞ্চত ক্লিক এটা কৰকচোন, ওপৰৰ ফালে যে ৰেফাৰেঞ্চ বুলি, যদি ৰেফাৰেঞ্চত ক্লিক কৰিলে ইয়াৰ চাওক 1 2 3 4 নম্বৰ অপশ্যনটো আছে ইনচাৰ্ট ফুট নোট, আছেনে বাৰু? 4 নম্বৰ অপশ্যনটো আছে ইনচাৰ্ট ফুট নোট, এইটো মই যিটো দাগ মাৰি থৈ দিছোঁ, চাওক এবাৰ সকলোৱে, ইনচাৰ্ট ফুট নোট বুলি আছে, মই দাগ মাৰি থৈ দিছোঁ, মই যিটো দাগ মাৰিছোঁ তাত সকলোৱে ক্লিক এটা কৰকচোন। যদি ক্লিক কৰে এডাল এডাল আহিব, সোঁফালেও আহিব পাৰে, বাওঁফালে, কাৰোবাৰ হয়তো বাওঁফালে আহিব, কাৰোবাৰ হয়তো সোঁফালে আহিব, যিফালে আহে আহিব দিয়ক। এডাল আহিছেনে বাৰু? যদি আঁচডাল আহিছে তাত নিজৰ নামটো লিখিব লাগে, সকলোৱে লিখি দিয়কচোন। যিটো নেক্সট কুৱেশ্যন আছে সেইটো হ'ল ড্ৰপ কেপ লগাব দিছে ফাৰ্ষ্ট পেৰেগ্ৰাফটোত। সকলোৱে প্ৰথম পেৰেগ্ৰাফটো চিলেক্ট কৰকচোন। প্ৰথম পেৰেগ্ৰাফ বুলি ক'লে এইটো, সকলোৱে প্ৰথম পেৰেগ্ৰাফটো চিলেক্ট কৰকচোন। যদি প্ৰথম পেৰেগ্ৰাফটো চিলেক্ট কৰিলে সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰকচোন, হোমৰ একদম লগতে আছে ইনচাৰ্ট, সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰক। যদি ইনচাৰ্টত ক্লিক কৰিলে এইফালে চাওকচোন, টেক্সট বক্সৰ ঠিক লগতে অপশ্যনটো আছে ড্ৰপ কেপ বুলি, টেক্সট বক্সৰ ঠিক লগতে অপশ্যনটো আছে ড্ৰপ কেপ বুলি। ড্ৰপ কেপত যাম আৰু ইয়াৰ পৰা মাজৰটো চিলেক্ট কৰিলে হ'ব, যিটো ড্ৰপড বুলি লিখা হয়। তাৰপিছত মাজত কোনোবা এটা পেৰেগ্ৰাফৰ কোনোবা এটা মাজত জাষ্ট। নেক্সট কুৱেশ্যনটো চাওঁ এবাৰ। লাষ্ট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ জি, লাষ্ট কুৱেশ্যন এইটো। এটা ইকুৱেশ্যন দিব দিছে, ইকুৱেশ্যন যিটো ষ্টাৰ্ট হৈছে FX কিবা কিবি আছে আৰু এনেকুৱা FX কিবা কিবি আছে আৰু এটা ইকুৱেশ্যন FX দি ষ্টাৰ্ট হৈছে, এনেকুৱা FX, এইটো F বুলি কয় নে কি বুলি কয়, দেখাটো Fৰ নিচিনাই লাগে, কিন্তু এটা মেথছত ইয়াৰ বেলেগ নাম এটাও আছে, কাৰ মেথছ আছে ইয়াত। চ' এটা কাম কৰকচোন সকলোৱে, পেৰেগ্ৰাফ গীটাৰ, আচ্ছা এইটো পেৰেগ্ৰাফতে এইটো পেজতে বনাব নে নেক্সট পেজটোত বনাব? নেক্সট পেজটোত বনাওঁ, নহ'লে চব খেলি মেলি হ'ব। সকলোৱে এণ্টাৰ মাৰি তললৈ আহকচোন, এণ্টাৰ মাৰি তলৰ পেজটোত সকলোৱে আহি গ'লনে? তলৰ পেজটোত আহি গ'ল সকলোৱে। চাওক যেতিয়া আপুনি এণ্টাৰ মাৰি তললৈ আহিব, একদম লাষ্টত ক্লিক কৰি এণ্টাৰ মাৰিব, মাজত ক্লিক কৰি যদি এণ্টাৰ মাৰি আহে এইকেইটাকো চাওক, মই যদি এইখিনিতে ক্লিক কৰি এণ্টাৰ মাৰোঁ সি এইকেইটাকো তললৈ লৈ আহিব, বুজি পাইছেনে বাৰু কেছটো? গতিকে যেতিয়া এণ্টাৰ মাৰিব পেৰেগ্ৰাফকেইটাৰ একদম লাষ্টত ক্লিক কৰিব, তাৰপিছত এণ্টাৰ মাৰি তললৈ আহিব। চ' আহি গ'ল ইয়ালৈ সকলোৱে। চ' এইটো মই ছেকেণ্ড পেজত আহি গ'লোঁ। ইকুৱেশ্যনটো বনাবৰ কাৰণে সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰক আৰু এইবাৰ ইকুৱেশ্যনৰ মাজত ক্লিক নকৰিব হা, ইকুৱেশ্যনৰ ছাইডৰ ফালে ক্লিক এটা কৰকচোন। এই যে ইকুৱেশ্যন বুলি একদম লাষ্টত আছে তাৰ ছাইডত ক্লিক এটা কৰক আৰু ইয়াৰ ইকুৱেশ্যনৰ ছাইডত ক্লিক কৰিলে এনেকুৱা মেনু এখন ওলাই আহিব, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰটো লওকচোন য'ত FX বুলি আছে। এতিয়া মোক এটা কথা এটা কওক, এই যে ইকুৱেশ্যনটো ইয়াত আহিছে কাৰোবাৰ মানে আধাকেও আহিব পাৰে, মানে মই দেখুৱাই দিছোঁ আধা মানে কেনেকৈ। মই গোটেই ইকুৱেশ্যনটো চিলেক্ট কৰি লওঁ, তাৰ পৰা মই লেআউটত যাওঁ, তাৰ পৰা কলমত যাওঁ, মোৰতো 1 কলম হৈ আছে, মই 2 কলম কৰি দিওঁ, বা কলম কৰি দিলে হৈ যাব লাগে, কিন্তু হোৱা কিয় নাই বাৰু? বা এনেকুৱা মানে এনেকৈ আধাকে মানে আহিব পাৰে, এনেকুৱা হয়নে? চ' এইটো প্ৰব্লেমটো ছল্ভ কেনেকৈ কৰিব? গোটেই ইকুৱেশ্যনটো চিলেক্ট কৰি ল'ব, লেআউটত যাব, তাৰ পৰা কলমত যাব আৰু 1 কলমত ক্লিক কৰিব লাগিব। ক'ত ক্লিক কৰিব লাগিব? 1 কলম, লেআউটত যায়, কলমত যায়, 1 কলম। চাওকচোন প্ৰব্লেমটো ছল্ভ হৈছেনে নাই? যদি ইয়াত ধ্যান দিয়ক, মইতো আৰু অলপ জুম কৰিলোঁ পেজটো, এই প্লাছটোত ক্লিক। এতিয়া সকলোৱে এটা বস্তু ধ্যান দিয়ক, ইয়াত যিটো আছে, ইয়াত যিটো দিয়া হৈ আছে, ইয়াত কেনেকৈ দিয়া হৈ আছে চাওক। মই ইয়াতে লিখি দিছোঁ A0 ৰোড 3 7 to the power 5। কি দিয়া হৈ আছে? A0 ৰোড 3 7 to the power 5। চ' এইটো কৰিম কেনেকৈ চাওক। আমাৰ ইয়াত খালি A0 আছে, আপোনালোকে A0 ছাইডত ক্লিক এটা কৰকচোন। A0 বুলি যে আছে তাৰ একদম লগত ক্লিক নকৰিব হা, একদম লগত এইখিনি জেগাত ক্লিক নকৰিব, অকণমান ছাইডত ক্লিক কৰিব। একদম লগত যদি ক্লিক কৰে তেতিয়া মানে প্ৰব্লেমটো কি হয় মই বুজাই দিওঁ।
আপোনালোকে যে এইটো লিখিব সেইটো মানে ক'ত লিখা আহে তলৰ ফালে লিখা আহে কিন্তু আমি তলত এই যে এইটো লিখা হৈ আছে ইয়াৰ তলৰ ফালে আছে নে এটোৰ সমানে সমানে আছে এটোৰ সমানে সমানে আছে পাইছনে বুজি এইটো যে এনেকে a0 বুলি আছে ৰোড 3 টো এনেকে তলৰ ফালে আছে নে ইয়াৰ সমানে সমানে আছে এটোৰ সমানে সমানে না কি 0 টোৰ সমানে সমানে পাইছনে বুজি সো এটোৰ সমানে সমানে আহিব কাৰণে এটোৰ একদম লগত নহয় অকণমান সাইডত ঠিক আছে এতিয়া ৰোড 3 টো কেনেকে আনিম ৰোড 3 টো আনিবৰ কাৰণে সকলোৱে ইকুৱেশ্যন বুলি যে আহি আছে তাতে ক্লিক এটা কৰক তাৰ পৰা সকলোৱে ৰেডিয়েল বুলি যেটো অপচন আছে প্ৰথম আছে ফ্ৰেকশন তাৰ পিছত আছে স্ক্ৰিপ্ট তাৰ পিছত আছে ৰেডিয়েল বুলি যেটো অপচন আছে তাতে ক্লিক এটা কৰক তাৰ পৰা একদম লাষ্ট যেটো অপচন আছে আচ্ছা এটা কাম কৰক সেকেন্ডটোতে ক্লিক কৰক লাষ্টত নালাগে সেকেন্ডটোত ক্লিক এটা কৰক সেকেন্ডটো দুটা বক্স আহিছে এটা ওপৰৰ ফালে আহিছে এটা মাজত আহিছে ওপৰৰ বক্সটোত ক্লিক কৰি 3 বুলি লিখক এতিয়া ভিতৰৰ বক্সটোত ক্লিক এটা কৰিম ভিতৰৰ বক্সটোত কৰিলো ভিতৰৰ বক্সটোত আচ্ছা এতিয়া আমাক কি লাগে ৰোড 3 কামটো হৈ গল আমাক এতিয়া কি লাগে 7 টু দি পাৱাৰ 5 আছিল নেকি সো এটা 7 টু দি পাৱাৰ 5 লাগে এটা 7 টু দি পাৱাৰ 5 টো বনাম কেনেকে যদি সকলোৱে ভিতৰৰ বক্সটোত ক্লিক কৰিলে এতিয়া প্ৰথম আছে ইকুৱেশ্যনত ক্লিক কৰাৰ পিছত প্ৰথম আহে ফ্ৰেকশন তাৰ পিছত আহে স্ক্ৰিপ্ট সকলোৱে স্ক্ৰিপ্টত ক্লিক এটা কৰক আৰু তাৰ পৰা প্ৰথম অপচনটোতে ক্লিক কৰিব স্ক্ৰিপ্টত ক্লিক কৰাৰ পিছত প্ৰথম অপচনটোতে ক্লিক কৰিব কৰিলে নে ক্লিক সো যদি প্ৰথম অপচনটোত ক্লিক কৰিলে তাতে দুটা বক্স আহিব আহিছেনে বাৰু ডাঙৰ বক্সটোত ক্লিক কৰি 7 বুলি লিখক আৰু সৰু বক্সটোত ক্লিক কৰি 5 বুলি লিখক সো যিখিনি জায়গাত l আছে তাত আমাক x ডিভাইডেড বাই y লাগে মানে সো সকলোৱে l ৰ সাইডত ক্লিক কৰি l টো কাটি দিয়ক বক্স এটা আহিব বক্সটোত ক্লিক কৰক এতিয়া x ডিভাইডেড বাই y কৰিম কেনেকে যদি আপোনালোকে ইকুৱেশ্যনত ক্লিক কৰে তাৰ যেটো প্ৰথম অপচন আছে সেইটো হল ফ্ৰেকশনত যাম ইয়াৰ পৰা প্ৰথমটোত ক্লিক কৰিম না সেকেন্ডটোত ক্লিক কৰিম আমাক বেকাকে লাগে সেকেন্ডটোত ক্লিক কৰিম দুটা বক্স আহিব ওপৰৰ বক্সটোত ক্লিক কৰি x বুলি লিখিম আৰু তলৰ বক্সটোত ক্লিক কৰি y বুলি লিখিম নেক্সট যেটো l বুলি আছে তাক কাটিবলৈ কি বনাব লাগে মই লিখি থৈ দিও a ডিভাইডেড বাই b হোল টু দি পাৱাৰ 4 ঠিক আছে আচ্ছা এনেকুৱা যদি ব্ৰেকেট দিয়াৰ পিছত যদি টু দি পাৱাৰ থাকে টু দি পাৱাৰ থাকে তেতিয়া হলে কি কৰিম উল্টা ফালৰ পৰা কৰিম ব্ৰেকেট দিয়াৰ পিছত টু দি পাৱাৰ কিমান আছে 4 আছে উল্টা ফালৰ পৰা প্ৰথম মানে 4 ৰ কামটো কৰিম তাৰ পিছত ব্ৰেকেটৰ কামটো কৰিম উল্টা ফালৰ পৰা কৰিম সো এটো কৰিম কেনেকে চাওক প্ৰথম সকলোৱে l টো কাটি লওকচোন যদি l টো কাটিলে তাতে বক্স এটা আহিব বক্সটোত ক্লিক কৰি লম ক্লিকটো কৰিলো নে বাৰু যদি ক্লিকটো কৰিলো এতিয়া আমি মানে প্ৰথম ওপৰৰ কামটো কৰি ল'ব লাগিব এতিয়া কৰিম কেনেকে যদি আপোনালোকে ইকুৱেশ্যনত ক্লিক কৰিছে প্ৰথমটো ফ্ৰেকশন বুলি আহিব সেকেন্ডটো স্ক্ৰিপ্ট বুলি আহিব সকলোৱে স্ক্ৰিপ্টত ক্লিক এটা কৰকচোন তাৰ পৰা প্ৰথমটো লম নে সেকেন্ডটো লম প্ৰথমটোৱে লম দুটা বক্স আহিব আহিছেনে বাৰু ওপৰৰ বক্সটোত ক্লিক কৰি 4 বুলি লিখকচোন সকলো তলৰ যেটো ডাঙৰ বক্স আছে তাত ক্লিক কৰকচোন তলৰ যেটো ডাঙৰ বক্স আছে তাত ক্লিক কৰক আচ্ছা তো আমাৰ 2 দি পাৱাৰ 4 এটো কাম হৈ গল এটা ব্ৰেকেটৰ কাম যদি আপোনালোকে ইকুৱেশ্যনত ক্লিক কৰিছে তাতে ফ্ৰেকশন আছে স্ক্ৰিপ্ট আছে মাজৰ ফালে ব্ৰেকেট বুলি আছে নে বাৰু সো ব্ৰেকেটত যাম আমাক নৰমাল ব্ৰেকেটটোৱে লাগে মানে আমি একদম প্ৰথম অপচনটোতে ক্লিক কৰিম সো ব্ৰেকেট এটা আহিছে নে বাৰু আহিছে ব্ৰেকেট এটা যদি ব্ৰেকেটটো আহিছে ব্ৰেকেটটোৰ ভিতৰতো এটা বক্স এটা আহিছে নে বাৰু সেই বক্সটোত ক্লিক এটা কৰিম সেই বক্সটোৰ ভিতৰত আমাক কি লাগে এতিয়া a ডিভাইডেড বাই b সো ইয়াৰ পৰা মই ফ্ৰেকশনত যাম প্ৰথমটো লম নে সেকেন্ডটো লম আমাক বেকাকে লাগে সেকেন্ডটো লম সো ইয়াত লিখিম a বুলি আৰু ইয়াত লিখিম ঠিক আছে এটা সেভ কৰি দিব সেভ কৰিবৰ কাৰণে ফাইলত যাম তাৰ পৰা সেভ এজত যাম তাৰ পৰা ব্ৰাউজত যাম তাৰ পৰা ডেস্কটপ সিলেক্ট কৰিম ইয়াতে নিজৰ নামটো লিখিম আৰু সেভ কৰি দিম আৰু এতিয়া ইচ্ছা কৰিলে ইমানতে শেষ কৰিম ঠিক আছে